যিগৰাকী নেতাই অসমৰ মাজেৰে গ'ল যোৱাৰ পিছত গম পালে যে এইটো আৰু নহ'ব নচলিব গতিকে এতিয়াতো আৰু কংগ্ৰেছ এৰাৰে অভিযান চলিব কংগ্ৰেছ জৰিব আহিছিল নে এৰাব আহিছিল সেইটো এইকেইদিনত গম পাব কাৰণ তেওঁৰ যিটো কাৰ্যকলাপ দেখিলে সেই কাৰ্যকলাপৰ পিছত কোনো ভাল মানুহে সুন্দৰভাৱে অসমক ভাল পোৱা মানুহে ভাৰতক ভাল পোৱা মানুহে সেই দলটো কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ নেতাই যোৱাকালি মই দেখিছোঁ যে আমাৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে মই সেইসকল নেতাক সুধিব খুজিছোঁ যে তেওঁলোকৰ নেতাজনৰ আচাৰ ব্যৱহাৰ দেখি পেলাই অসমৰ মানুহ হতভম্ব হৈছে যে মাজুলীৰ নদীৰ মাজেৰেও যেতিয়া যায় মানুহে জেকেট পিন্ধি ঠাণ্ডাত কঁপি থাকে তেতিয়া টি চাৰ্ট পিন্ধি যায় মানে আচলতে কি হৈছে তেওঁৰ কোনো বুজি পোৱা নাই ভৰ ঠাণ্ডাতো টি চাৰ্ট পিন্ধি ঘূৰি ফুৰে সত্ৰলৈ গ'লেও টি চাৰ্ট পিন্ধি যায় ব্যৱহাৰটো এনেকুৱা যে এজন নেতাৰ যিটো ব্যৱহাৰ হ'ব লাগে তেনেকুৱা ব্যৱহাৰ দেখা নাপায় গতিকে তেনেকুৱা নেতাৰ তলত কোনে দল কৰিব আহিব গতিকে সকলোৱে হতাশ হৈ এতিয়া কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলৈ আহিছে আদৰ্শৰ মিল নথকা কিছুমান মানুহ জোৰ জবস্তি লগ হ'ব খুজিলেতো লগ হ'ব নোৱাৰে এই গোটেই ব্যৱস্থাটো আছিল ভাৰতবৰ্ষৰ পৰিয়ালতন্ত্ৰক বচাবৰ কাৰণে কিছুমান মানুহৰ কুচকাৱাজ যেতিয়া পৰিয়ালটোক বচাবৰ কাৰণে কুচকাৱাজ কৰে তেতিয়া সেই পৰিয়ালৰ মানুহকেইটাই থাকিব বাকী মানুহতো নাথাকে নহয় বাকী মানুহ কিয় থাকিব গতিকে এই গোটেই ব্যৱস্থাটো এইটো আপুনি ইণ্ডিয়া এলায়েন্স কয় যি এলায়েন্সে নকওক এইটো আছিল ভাৰতবৰ্ষত পৰিয়ালতন্ত্ৰ বচাবৰ কাৰণে কেইজনমান পৰিয়ালৰ কুচকাৱাজ সেই কুচকাৱাজৰ লগত সাধাৰণ মানুহ কিয় থাকিব মই নামবিলাক মই নাজানো বা জানিলেও যোগদান নকৰালৈকে আমি কোৱা উচিতো নহয় কিন্তু এইটো কথা মনত ৰাখক যে অসমৰ বহু এনেকুৱা ব্যক্তি যাক আপোনালোকে নামে মানুহে চিনি পায় নিজৰ নামটোৱে চিনাকি তেনেকুৱা বহু ব্যক্তিয়ে আমাৰ দলটোত যোগদান কৰিছে মই কংগ্ৰেছ বুলি কোৱা নাই বিভিন্ন ঠাইৰ পৰা কিন্তু কংগ্ৰেছৰতো ৰাজনৈতিক বেছিভাগ মানুহ কংগ্ৰেছ এৰিব বিচাৰি আছে গতিকে কংগ্ৰেছৰ পৰা সৰহসংখ্যক আহিব এইটো স্বাভাৱিক এইটো গান্ধী এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড নহয় জানো গান্ধী এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে কি ভাবি থৈছে এইটোতো আৰু বেলেগ মানুহে ওলাব নোৱাৰিব যদি সেই তালিকাখন মানে গান্ধী পৰিয়ালৰ পৰা আহিছে তেতিয়াহ'লে বেলেগ কথা কিন্তু মই নাভাবোঁ গান্ধী পৰিয়ালৰ পৰা তালিকা আহিছে বুলি মানে কংগ্ৰেছৰ লিষ্টত লুৰিণ গগৈ আছে নেকি তেতিয়াহ'লেতো বৰ ভয়ানক লিষ্ট এখন কংগ্ৰেছৰ লিষ্টত যদি লুৰিণ গগৈৰ নাম আছে এইটো বৰ ভয়ানক লিষ্ট এলায়েন্স আছে নেকি এতিয়াও এলায়েন্স আছে বুলি ভাবিছোঁ মইতো কালিৰ পৰা এলায়েন্সটো দেখা নাই গতিকে আগতে এলায়েন্সটো থাকি লওক তাৰপিছত চিন্তা কৰিম তেওঁলোকৰ মানুহবিলাক এনেকুৱা মানুহ গোটেই পৃথিৱীতে ইলেকশ্যন খেলিব পাৰে তেওঁলোকৰ নেতা এনেকুৱা যে উত্তৰ প্ৰদেশৰ পৰা গৈ কেৰালাত নিৰ্বাচন খেলে গতিকে তেনেকুৱাই তেওঁলোকৰ দল তেওঁলোকতো গোটেই পৃথিৱী জুৰি তেওঁলোকৰ আধিপত্য আছে গতিকে গোটেই অসমখনত ইলেকশ্যন খেলিব পাৰে তেওঁলোকৰ মানুহে আমাৰতো ইমান সাহস নাই আমি কোনোমতে নলবাৰীত আছোঁ নলবাৰীতে খামুচি ধৰি আছোঁ ওচৰলৈ যাবলৈ ভয় লাগে গতিকে তেওঁলোকৰ নেতাবিলাক এনেকুৱা আজি মাৰ্ঘেৰিটা কালি নগাঁও পৰহি বৰপেটা এলেকা জঁপিয়াই ফুৰিব পাৰে আৰু সিমান জনপ্ৰিয়তা আছে আমিনো কি ক'ম আৰু সেইটোৱে মই ক'লোঁ দেখোন আজি নগাঁও কালি ধুবুৰী পৰহি শিৱসাগৰ গোলাঘাট য'ত ত'ত যাব পাৰি ইমান ডাঙৰ নেতা আমিতো নহয় আমাৰ দলত ইমান সাহস থকা নেতা নাই চাওক গোটেই মানুহবিলাক আছিল যে যোৱা 5খন ৰাজ্যৰ নিৰ্বাচনলৈকে চাই 5খন ৰাজ্যৰ নিৰ্বাচনৰ পিছত আৰু এইবিলাক আপোনালোকে যিবিলাক এলায়েন্স কৈ আছে এইবিলাক নাই আৰু সেইবিলাক ভয় খাই গ'ল ভাঙি গ'ল সিহঁত নাই এতিয়া 5খন ৰাজ্যৰ নিৰ্বাচনলৈকে এইবিলাক চলি আছিল অসমতো বহুত মানুহেতো একেবাৰে টিকট লওঁ বুলি চিঞৰ বাখৰ কৰিছিল আপোনালোকৰ এজন সংবাদ হেৰিৰ মালিকেও দেখোন একদম টিকট লওঁ চিঞৰি আছিল এতিয়া নলওঁ বুলি কোৱা নাই জানো এতিয়া ল'ম বুলি কৈছিল নেকি এতিয়া নালাগে বুলি কোৱা নাই জানো গতিকে এনেকুৱা অসমত মানে ইমান ডাঙৰ টিভি ইণ্ডাষ্ট্ৰীৰ মালিকেই যাওঁ কৰি আছিল এতিয়া 3খন ৰিজাল্ট ওলাই যোৱাৰ লগে লগে নাযাওঁ বুলি কোৱা নাই জানো এই তেনেকুৱা আজিৰ তাৰিখত অসমৰ উন্নয়ন আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা কেন্দ্ৰৰ চৰকাৰখনে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কৰা মৰম এই দুটা দেখাৰ পিছত কোনে বেলেগ দল কৰিব কওকচোন যিবিলাক মানুহে আঞ্চলিক দল কৰিছিল কিয় কৰিছিল যে কেন্দ্ৰৰ পৰা আমি ক'ৰবাত কম পাওঁ নেকি এতিয়া কেন্দ্ৰৰ পৰা ইমান বেছি পাওঁ যে আঞ্চলিক দল কৰা মানুহবিলাকৰ চিন্তা কৰিছে যে বিজেপিয়ে দুগুণ বেছিকৈ দিয়ে গতিকে আঞ্চলিক চিন্তা চৰ্চাটো আৰু এতিয়া প্ৰাসংগিক হৈ থকা নাই
যেটো কৈ আছিল যিকেইজন আছুৰ নেতাৰ কথা বিজেপিৰ অহা কথা যে চলি আছে যোগদান কৰিব আপোনালোকে এসময়ত কৈছিল যে CWA প্ৰটেষ্ট কৰি পেলাই অসমক বহুত পিছুৱাই নিয়াৰ চেষ্টা কৰিছিল তেতিয়া সেইসকলে বিজেপি চাওক কথাটো এনেকুৱা যে সময়ৰ লগে লগে বহুত মানুহে বাস্তৱ অভিজ্ঞতাৰে বুজি উঠে কাৰোবাৰ বুজাৰ প্লেটফৰ্ম এখন থাকে য'ত আমি বুজাৰ সুবিধা থাকে যেতিয়া ভাৰতীয় জনতা পাৰ্টি কৰি থকা মানুহসকলে সেই বুজাৰ পৰিৱেশটো আছিল কাৰ সময়ত কিন্তু বাকী যিবিলাক দলত আছিল সেই সময়ত এনেকুৱা এটা পৰিৱেশ অসমত সৃষ্টি কৰা হ'ল যে সেইবিলাক মানুহে বুজিবলৈ নোৱাৰিলে পিছত দেখিলে যে এইটো কথাটোতো আমি কোৱা কথাখিনিয়ে শুদ্ধ যেতিয়া বুজি পায় তেতিয়া মানুহে জানে যে এইটো আৰু অনাহকতে পিছে পিছে দৌৰি থাকি কি লাভ কা আন্দোলনটো এনেকুৱা আছিল যে এছাম মানুহক বৰ বিপথে বুজাই দিয়া হৈছিল এতিয়াও চেষ্টা কৰি আছে কিন্তু এতিয়া আৰু চেষ্টা কৰা মানুহবিলাকৰ আৰু প্ৰাসংগিকতা নোহোৱা হৈ গ'ল গতিকে চেষ্টাটো চলাই আছে হয় নাই চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 11:30টা ঘোষণা কৰি থৈছে আমাৰ লক্ষ্য 14টা 11:30টাত আমি আছোঁ এইকেইদিনত কিমান বাঢ়ি যায় গম নাপাওঁ আৰু চাওক মই মোৰ ক্লাষ্টাৰটো জানো মোৰ ক্লাষ্টাৰত 3টা সমষ্টি আছে 3টাই জিকিম বাকী ক্লাষ্টাৰ মই তেওঁলোকে ক'ব মোৰ ক্লাষ্টাৰটোত মই জানো মোৰ 3টা সমষ্টি সেই 3টা সমষ্টিত আমি জিকিম কংগ্ৰেছত কিছু মিয়া থাকিব মিয়া প্ৰেমী মিয়া কিছুমান থাকিব আৰু যাৰ বেলেগে নলয় এতিয়া আমিতো কিছুমান মানুহক ল'ব নোৱাৰোঁ তেওঁলোকতো থাকিব আৰু তেওঁলোকৰ উপায়নো কি আছে ৰকিবুল হুছেইনে ধুবুৰীত নিৰ্বাচন খেলিব বুলি কৈছে গতিকে ধুবুৰীত এবাৰ ইলেকশ্যন খেলি চাওক ইমান ডাঙৰ নেতাক আমি চম্ভালি লোৱা দিগদাৰ হ'ব আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে